হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আজি এটা বহুত দিনৰ মূৰত ভিডিঅ' এটা ক্ৰিয়েট কৰিব আহিছোঁ। যাই আছোঁ মই বৰ্তমান হাউলিত বেটাৰীটো বদলাবা। কাৰণ মোৰ প্ৰব্লেম হৈছে এটা বেটাৰীটো কিন্তু মই বদলাব পৰা নাছিলোঁ, কাৰণ পইচাৰ অলপ প্ৰব্লেম হৈ আছিলে। সেইকাৰণে আজি কিবা নহওক কিবা কৰি হ'লেও মই আজি মোৰ যিখন ৰিস্কাৰ বেটাৰীটো বদলাব লাগিব যেনেকৈ নহওক। কিয় মই আজি মাত্ৰ 2 ঘণ্টাহে গাড়ীখন চলাব পাৰিছোঁ। গাড়ীখনৰ মোৰ 3টা বেটাৰী গৈছে। এটা বেটাৰী মই সিদিনাখন বদলাইছিলোঁ ঈদৰ আগা দিনা, আৰু আজি মই বদলাব যাই আছোঁ। মিনিমাম আজি 20 দিনমান হ'ল চাগে ঈদ যাবাৰ। এনেতো বেটাৰীটো অভাৱ নাই, যিকোনো বেটাৰী ল'ব পাৰে, কিন্তু তাৰে মাজতে আয়ুষ্মানৰ বেটাৰী বহুত ভাল বুলি কয়, কিন্তু মই সিমান ভাল বুলি মই নকওঁ, কাৰণ ময়ো আয়ুষ্মানৰ বেটাৰী ইউজ কৰিছিলোঁ। 12 মাহ মোৰ ভালকৈ নেগেলা। আৰু কি ক'ম মই আপোনালোকক, 12 মাহ যদি ভালকৈ নাযায় তেতিয়াহ'লে আৰু তাক নেক্সট টাইম আৰু লগে একো লাভ নাই। সেইকাৰণে আজি বেলেগ মাল এটা ল'ব, মাইক্ৰ'ভোল্টৰ এটা বেটাৰী ল'ব। তাকো ইউজ কৰি চাওঁ কেনেকুৱা পাই পেলাওঁ। বহুতে ভাল বুলি কয়, কিন্তু মোৰ প্ৰথমতে আছিল লিপগাৰ্ডৰ বেটাৰীৰ নিচিনা মই বেটাৰী আজিলৈকে পোৱাই নাই জানে। এক বছৰীয়া বেটাৰী মোৰ মিনিমাম 3.5 বছৰ গৈছিলে। বিশ্বাস নহ'ব পাৰে, কিন্তু কথাটো একেবাৰে সত্য। মই বৰ্তমান আহি পাম যিখন দোকান আছে, শ্ব'ৰুম বুলিও কয় বহুতে, দোকান বুলিও কয়, কিন্তু বিৰাট ডাঙৰ দোকান হয় হাউলিৰ। যাই আছোঁ ৰ'ব, অকণমান গ'লে পামেই আৰু। তো মই আহি পালোঁ দোকানখন, যিখন মই দোকানত বদলাই গৈছিলোঁ বেটাৰী। তাৰ আগতে একবাৰ বদলাই গৈছোঁ। এই মাল নুমি আছে এইখন প্ৰকাণ্ড ট্ৰাকেদি, SML গাড়ী দি তো আনলোড কৰি আছে। গাড়ীখন অলপমান চাইড কৰি ৰাখি লওঁ ৰ'ব। তাৰপিছত বেটাৰীবিলাক দামটো সুধি লওঁ, দামটো সুধি মই তাক বদলাম বাৰু। তো কাগজ পাতি কৰি আছোঁ, মানে যিখিনি লাগে ডকুমেণ্টছ। তো এইটো হৈছে 12 ভোল্টৰ বেটাৰী, 12 ভোল্ট নহয়, 12 মেহা বেটাৰী। তো সেইটো ইয়াত আনি থৈ দিলোঁ। এইবাৰ লুগম ভিতৰততো আছে এইটো মোৰ সেউজীয়া 7 মেহা বেটাৰী। আৰু বাজিৰ কেইটা 6:30 বজাত আন্ধাৰে হ'ল যাওঁতে আৰু মোৰ ৰাতি হৈ যাব চাগে। কি কৰি আৰু উপায়তো নাই। তো বেটাৰীটো আনি থৈ দিছোঁ লগাৰ কাৰণে। মানুহ এজন বিচাৰি আছে, তো মানুহজন আহিব আৰু ইয়াৰ যিজন কৰ্মচাৰী যি খুলি আছে ৰ'ব আস্তে আস্তে কৰি। তো অলপকৈ খুলি আছোঁ। 12 মেহা 6 মেহা 8 মেহাৰ মাজত পাৰ্থক্য চাওক। 12 মেহা বেটাৰীটো মস্ত ওখ আৰু 7 মেহাটো চাপৰ হয়। সেইবাবে এইটো হৈছে আপোনাৰ 125 এম্পিয়াৰৰ বেটাৰী আছিল, আৰু যিটো লগাইছোঁ সেইটো হৈছে 135 এম্পিয়াৰৰ বেটাৰী। আৰু যিটো লুগম সেইটো 135 এম্পিয়াৰৰে হয়। 140 এম্পিয়াৰৰো আছে, কিন্তু 140টো নগ'লেও হ'ব, 135টো দিয়ে চলি যাব। তো 135ৰ বেটাৰীটো মই লগাই থৈ ল'লোঁ। বৰ্তমান নাটকাটা দিলেও হৈ যাব, আৰু নাটকাটা টাইট দি আছে। এটা এটাকৈ খুলি আছে, তো নাটবিলাক খুলিব লাগিব, নুখোলাকৈ তো ভৰাই দিব নোৱাৰোঁ। তো এইখিনি টাইট দি থাকক, আমি অলপ বেলেগ কথা পাতোঁ। যে বাকী যি নহয় বেটাৰীৰ বিষয়ে কথা পাতিম। যে মই বহুত বেটাৰী দেখিলোঁ, কিন্তু লিপগাৰ্ডৰ নিচিনা বেটাৰী মই কেতিয়াও দেখা নাছিলোঁ। মানে যথেষ্ট পৰিমাণে ভাল, বৰ্তমান কেনে হৈছে কিন্তু নাজানো। আৰু বৰ্তমানতো নাপায়েই আপোনাৰ লিপগাৰ্ডৰ বেটাৰী। আপোনালোকে বিচাৰি যাবচোন, কিন্তু আমাৰ ইয়াত বৰপেটা ডিষ্ট্ৰিক্টত কিন্তু লিপগাৰ্ডৰ বেটাৰী মই পোৱা নাই। বহুত বিচাৰিলোঁ, কোনো নাপালোঁ। মাইক্ৰ'ভোল্ট, আয়ুষ্মানৰ বেটাৰী হাইচ পায়। আৰু কিছুমান এনেকুৱা ভুচি মাল আহে, তাৰমানে নামেই শুনা নাই আজিলৈকে। যেনে এইটো মালটোৱে হাইড্ৰছ, আমি নামেই শুনা নাছিলোঁ। নতুনকৈ ওলাইছে, লেবেলটো বদলি দিছে বা কিবা কিবি কৰি তাকে এইবিলাক বিজনেছ আৰু কি ক'ম। ইয়াততো বৰপেটা ৰোডতো ইয়াৰ বেটাৰীবিলাক ইয়াতে খুলি ভাঙি কিছুমানে বনায়। কেইদিনমান আগতে এটা নিউজো পাইছিলোঁ, কিন্তু সেইবিলাক কৰোঁতে একো লাভ নাই। বাকী ইয়াক থৈ দিলোঁ ইয়াত। পইচা পাতি অল ক্লিয়াৰ হ'ল। এতিয়া মই ঘৰলৈ যাওঁ বাৰু। মাল চাওঁ একেলা মাল নুমি আছে ছাৰ। তো আমাৰ কাম কমপ্লিট ক্লিয়াৰ হ'ল। এতিয়া মই ঘৰত যাম। যাৰ আগে আগেতো গাড়ীখন আহিছোঁ খাইলা যাবাওতো নোৱাৰোঁ খাইলা। সেইকাৰণে হাউলি টাউনৰ পৰা মানুহ অলপ লৈ যোৱাটো ভাল হ'ব। জোকে আজিৰ দিনটোতো একোৱেই নহ'ল। কি ক'ম আৰু 200মান টকাও ভাড়া মাৰিব নোৱাৰিলোঁ। 2 ঘণ্টাত কি ভাড়া মাৰিম? জাষ্ট 2 ঘণ্টাহে গাড়ীখনত চাৰ্জ আছিলে মাত্ৰ। সেইকাৰণে এতিয়া একপাক এটা মাৰি যি পাওঁ ঘৰলৈকেতো যাবই লাগিব। প্ৰায় 12-13 কিলোমিটাৰ, বেছিও হ'ব পাৰে। মোৰ ঘৰলৈকেতো মানে 18 কিলোমিটাৰমান হয়, কিন্তু টাউনকলৈকে 12 কিলোমিটাৰ। তো ইয়াতে অলপমান ষ্টেণ্ড কৰি অহাৰ আগেদি 2-4টা মাৰি মানুহ উঠি ঘৰমুখা হওঁ আৰু। মেইন প্ৰব্লেম কি, পিলপিলিত বহুতে ঘপাতকৈ নুঠে লং ৰাস্তাত।
কিন্তু বৰপেটালৈকে বহুত দূৰ হয়তো 12 কিলোমিটাৰমান জেগা হয় সেইটো হিচাপত কোনে মানে খবাতকৈ নুঠে এই দুটা এটা অকস্মাতে উঠে যাৰ ইণ্টাৰেষ্টটো বেছি আৰু বগলা বগলি যাব লাগে সেইবিলাক মানুহ উঠে আৰু কিছুমান এনেকুৱা মানুহ পাওঁ মানে টানি যদি 10 টকাটো আনক বুলি ক'ব তথাপি নাহে তাৰমানে সেই বাছতে আহিব বা মেজিকত আহিব বেছিভাগ বাছত উঠা অভাৱ নাই আৰু যথেষ্ট পৰিমাণে মানুহে বাছতেই বেছিভাগ ট্ৰেভেল কৰে তো আমি এতিয়া টাউন আহি পালোঁ টাউনৰ পৰা ডাইৰেক্ট ঘৰমুখা হ'লোঁ ঘৰমুখা হৈ আৰু মোৰ ঘৰৰ আগৰ ৰাস্তাটো আপোনালোকক দেখুৱাম এই জাষ্ট মই ঘৰ আহি পালোঁ আৰু একজাপৰি বৰষুণ আহিলে মোৰ ৰাস্তাটোৰ অৱস্থা চাওক ক'ৰ শিল ক'ৰ পাথৰ ক'ৰ পাক্কা ক'ৰ কি আনি যে ইয়াত পাৰি দিছোঁ লিমিট নাই কোনটো আৰু উপায় নাই তাৰমানে আৰু কি ক'ম আৰু একজাক্টলি বৰষুণ আহিলে না চেচ হৈ যায় মানে কেনেকৈ আনিছোঁ কেনেকৈ গৈছোঁ আৰু মইহে জানো বেলেগ কোনো নাজানে দেই